ব্যাপক সঁহাৰি পাইছোঁ, ৰাইজৰ বিপুল সমৰ্থন সঁহাৰি পাইছোঁ, সকলোৱে আশীৰ্বাদ দিছে আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত আশীৰ্বাদ সঁহাৰিৰ মাজেৰে এইবাৰৰ নিৰ্বাচনত ৰাইজে যি ধৰণে আমাক আশীৰ্বাদ দিছে, সহযোগিতা কৰিছে, নিশ্চিতভাৱে 100% আমি আশীৰ্বাদ পাইছোঁ আৰু আমি বিজয় 100% নহয় 200% নিশ্চিত বুলি ক'ব পাৰোঁ। সমস্যা আচলতে ঠিক নিৰ্বাচনী ইস্যু বা সমস্যা বুলি নহয়, আমাৰ বজালীবাসীৰ ৰাইজৰ কাৰণে ডাঙৰ কিছুমান বিষয় আছে, যিখিনি হ'ল আমাৰ বজালী মহাবিদ্যালয় আজি আমাৰ মাজত নাই। বজালী মহাবিদ্যালয়খন নোহোৱা হ'ল। এতিয়া বজালী মহাবিদ্যালয়খন আমাক পূৰ্ণাংগ পৰ্যায়ত লাগিব। ঠিক তেনেদৰে ভট্টদেৱ বিশ্ববিদ্যালয় আজি বজালী সমষ্টি তথা বজালী জিলাৰ বাহিৰলৈ গ'ল এটা অংশ। গতিকে ভট্টদেৱ বিশ্ববিদ্যালয় পূৰ্ণভাৱে বজালী জিলা তথা বজালী সমষ্টিৰ ভিতৰত লাগিব। জিলাখন আজি ওলমি আছে, জিলাৰ চাৰিসীমা নাই। গতিকে চাৰিসীমা নিৰ্দিষ্ট কৰি বজালী জিলাক পূৰ্ণ পৰ্যায়ৰ জিলালৈ ৰূপান্তৰিত কৰিব লাগে। ঠিক তেনেদৰে আমাৰ যিটো বজালীত দুগ্ধ বিপ্লৱে যিদৰে এটা স্বীকৃতি পাইছে, এই দুগ্ধ বিপ্লৱক বৈজ্ঞানিকভাৱে বিজ্ঞানসন্মতভাৱে আগবঢ়াই নি ইয়াক যদি এটা প্ৰকল্পলৈ ৰূপান্তৰিত কৰিব পৰা যায়, তেতিয়াহ'লে বজালীৰ বহু নিবনুৱা যুৱকে বা নিবনুৱা পৰিয়ালে ইয়াৰ জৰিয়তে সংস্থাপনেই নহয়, তেওঁলোকে জীৱন জীৱিকা চলোৱাৰ বাবে সুবিধা পাব। এনেকুৱা কিছুমান বিষয়, কৃষিৰ লগত জড়িত বিষয়, ফিচাৰীৰ লগত জড়িত বিষয় আমি আমাৰ এজেণ্ডাত ৰাখিছোঁ, যিবিলাকক লৈ আমি বজালীবাসী ৰাইজক সেৱাৰ আগবঢ়াব বিচাৰিম আৰু ইয়াৰ জৰিয়তে আমি বজালীত এটা নতুন ৰূপ আনিব পাৰিম। এনেকুৱা বিষয়খিনি আমি আগত ৰাখিছোঁ। সাংস্কৃতিক নগৰী পাঠশালা, সাংস্কৃতিক নগৰীত আজি এটা ভাল অডিটৰিয়াম নাই, গতিকে তেনেকুৱা বিষয়খিনিও আছে। বা বজালীত আমাৰ যিখিনি শিক্ষাৰ যিখিনি এটা ৰূপ আছিল, এই ৰূপৰেখাও ইতিমধ্যে বহু পৰিমাণে ম্লান হ'ল। গতিকে এনেকুৱা কিছুমান বিষয় আছে, যিখিনি বিষয় যে বজালী ৰাইজৰ জনজীৱনৰ লগত জড়িত, এইবিলাকক লৈ আমি আগবাঢ়িব বিচাৰিছোঁ। বজালী ৰাইজ নিশ্চয় যথেষ্ট পৰিমাণে শিক্ষিত, নিজৰ বিচাৰ বিবেচনা আছে, ৰাইজে সকলোখিনি বিচাৰ কৰিব পাৰে, সিদ্ধান্ত ল'ব পাৰে স্বকীয়ভাৱে, আৰু কোনো আঁচনিৰ মাজেৰে বজালী ৰাইজক প্ৰলোভিত কৰিব পৰা নাযায় আৰু ৰাইজক তেনেদৰে এটা বিপথে পৰিচালিত কৰিব পৰা নাযায়। বজালী ৰাইজে সময়ত সকলো সিদ্ধান্ত নিজস্বভাৱে ল'ব পাৰে, সেই ক্ষমতা বজালীবাসী ৰাইজৰ আছে। নিশ্চয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এটা অসমৰ আঞ্চলিক শক্তি বা অসমীয়া জনজীৱনৰ লগত সম্পৰ্কিত এটা শক্তি, এটা সংগঠন, যিটো সংগঠনৰ আচলতে অসমীয়া জাতিৰ প্ৰতি দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতা অকল অসম জাতীয় পৰিষদ বুলিয়ে নহয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰো আছে আৰু সেইকাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাক সমৰ্থন দিছে।